ফাইহাত তন্দে জিয়াস পঢ়ি আছা না? আজি আমি গ্ৰীণ ৰিভলিউচনৰ ওপৰত 5টা মান পইণ্ট চাম যিকেইটা অলৰেডি এক্সামত সুধিছে। বহি কলম লৈ আহ, বহিত লিখি ৰাখ। ইম্পৰ্টেণ্ট গ্ৰীণ ৰিভলিউচন। গ্ৰীণ ৰিভলিউচনৰ টাইমত প্ৰাইম মিনিষ্টাৰ কোন আছিল? গ্ৰীণ ৰিভলিউচনত টাইম পিৰিয়ড, গ্ৰীণ ৰিভলিউচনত কোনটো শস্য, কোনটো ক্ৰপৰ ওপৰত গুৰুত্ব দিয়া হৈছিল? গ্ৰীণ ৰিভলিউচন কোনটো 5 ইয়াৰ প্লেনত টাইমত এডপ্ট কৰা হৈছিল, মানে গ্ৰহণ কৰা হৈছিল। এই গোটাকেইটা কুৱেশ্যন এক্সামত সুধিছে। গ্ৰীণ ৰিভলিউচন টাইম পিৰিয়ড, প্ৰাইম মিনিষ্টাৰ কোনে আছিল গ্ৰীণ ৰিভলিউচনৰ টাইমত? কোনটো ক্ৰপছৰ ওপৰত গুৰুত্ব দিয়া গৈছিল? এক্সামত সুধিছে। নেক্সট কোনটো 5 ইয়াৰ প্লেনৰ টাইমত গ্ৰীণ ৰিভলিউচন এডপ্ট কৰা গৈছিল? এটা কুৱেশ্যন। প্ৰাইম মিনিষ্টাৰ কোনে আছিল? লাল বাহাদুৰ শাস্ত্ৰী। 1960 পৰা 1970 এই পিৰিয়ডত গ্ৰীণ ৰিভলিউচনটো আৰম্ভ হৈছিল। কোনটো ক্ৰপছৰ ওপৰত গুৰুত্ব দিয়া গৈছিল? ৰাইচ এণ্ড হুইট। ৰাইচ এণ্ড হুইট। কোনটো 5 ইয়াৰ প্লেনৰ টাইমত গ্ৰীণ ৰিভলিউচন এডপ্ট কৰা গৈছিল? কমেণ্ট কৰ তন্দে। আৰু এটা পইণ্ট লিখি থৈ দি। ইম্পৰ্টেণ্ট গ্ৰীণ ৰিভলিউচন। বহুবাৰ এক্সামত সুধিছে। বাকী খবৰ চবৰে ভাল?